নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। হয় বন্ধু-বান্ধৱীসকল, অসমৰ জনপ্ৰিয় অভিনেত্ৰী শ্যামন্তিকা শৰ্মা দ্বিতীয় বিবাহক লৈ কি ক'লে স্বামী মনিন বৰুৱাৰ পুত্ৰ মানস বৰুৱাই। হয় বন্ধু-বান্ধৱীসকল, শুনিলে আপোনালোকে আচৰিত হ'ব। বন্ধু-বান্ধৱীসকল, আপোনালোকে জানে যে মনিন বৰুৱাৰ পুত্ৰ মানস বৰুৱাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল জনপ্ৰিয় অভিনেত্ৰী শ্যামন্তিকা শৰ্মাই। পিছে মানস বৰুৱাই এইবাৰ মুখ খুলিলে শ্যামন্তিকা শৰ্মাৰ স্বামীয়ে। পিছে কি ক'লে সামাজিক মাধ্যমত, শুনিলে আপোনালোকেও আচৰিত হ'ব। গতিকে বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকে চাই থাকিব, অলপো স্কিপ নকৰাকৈ। বন্ধু-বান্ধৱীসকল, যোৱা কিছুমাহ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল অসমৰ জনপ্ৰিয় অভিনেত্ৰী শ্যামন্তিকা শৰ্মা। বৈবাহিক জীৱন আৰম্ভ কৰিছিল প্ৰয়াত মনিন বৰুৱাৰ পুত্ৰ মানস বৰুৱাৰ সৈতে। বিয়াৰ পিছত প্ৰথমবাৰৰ বাবে পত্নীৰ দ্বিতীয় বিবাহৰ বিষয়ে ক'লে স্বামী মানস বৰুৱাই। তেওঁ এটি ইণ্টাৰভিউত জনায় যে অভিনেত্ৰী শ্যামন্তিকা শৰ্মায়ে দ্বিতীয় বিবাহ নহয়, মানস বৰুৱাৰো হৈছে এইখন দ্বিতীয় বিবাহ। লগতে তেওঁ কয় যে অসমৰ ৰাইজে শ্যামন্তিকা শৰ্মাৰ নামেৰে চিনি পায়, সেয়েহে বহুত জানমণি নামেৰেও চিনি পায়, কিন্তু মানস বৰুৱাক চিনি নাপায় ৰাইজে। সেয়েহে বহুতো সমালোচনা কৰিলে অভিনেত্ৰী শ্যামন্তিকা শৰ্মাৰ বিষয়ে। হয় বন্ধু-বান্ধৱীসকল, এনেদৰে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে অভিনেত্ৰী শ্যামন্তিকা শৰ্মাৰ কথা স্বামী মানস বৰুৱাই। পিছে আপোনালোকে এটা সৰু ভিডিঅ' ক্লিপ দিছোঁ, সম্পূৰ্ণকৈ চাবচোন। যাত্ৰাটো গোলাঘাটৰ পৰা তেওঁ এজন কি বুলি ক'ম, মানুহৰ ইমান আদৰ বুটলিবলৈ সক্ষম হোৱা এজন চিত্ৰ পৰিচালক হিচাপে তেওঁৰ সেই যিটো যাত্ৰা, সেই যাত্ৰাটোৰ আধাৰত যি ঝিল ক্ৰিয়েশ্যনছ আমাৰ সামন্ত গৌতম আৰু শশাংক সমীৰে মিলি পেলাই পৰিচালনা কৰিছে। শশাংক সমীৰে ছবি এখন কৰিছে। তো সেই ছবিখন চালেও মই যিখিনি কথা কৈ আছোঁ যে মই ভুল কৰিছিলোঁ বহুতো, দেউতাই কিন্তু সেইটো মানুহসকলে যিসকলে চাব ছবিখনত যদি কৈছোঁ, প্ৰডিউচাৰসকল আৰু ডাইৰেক্টৰে কি কয় মই নাজানো, কিন্তু মই ফিল কৰোঁ যে যেতিয়াই মই স্ক্ৰিপ্টখন চালোঁ বা মই পঢ়িলোঁ